ইচ্ছা কৰিলে তেওঁৰ লগৰ কলিগবিলাকে ড্ৰেছ খুলি পেলাই নদীত জাপ মাৰি দিব পাৰিলে হয়। নিজক বচোৱাৰ বাবে কক বকাইছিলে। বহু সময় ধৰি তেওঁ মানে মৃত্যুৰ লগত যুঁজি আছিলে। বহু সময় SP এজনৰ সন্মুখত, DSP এজনৰ সন্মুখত, তাতে বেলেগ বেলেগ মানুহৰ নাও এটা আমি দেখা পাইছিলোঁ। সেই নাৱৰ পৰাও মানুহ আহি বচাব পাৰিলে হয়। এয়া মানৱতাৰ নামত এটা কলংক। মানৱতাৰ সীমা চেৰাই যোৱা যেন পাইছোঁ আমি তেখেতক কৈছোঁ। ঘটনাটো মানৱতাৰ কাৰণে এটা মৰ্মান্তিক ঘটনা। আমি ভিডিঅ'ৰ যিটো ভিজুৱেল চাইছোঁ, ভিজুৱেল মতে কিছুমানে ফটো উঠাই আছে, ফটো উঠোৱাত ব্যস্ত। ইচ্ছা কৰিলে তেওঁৰ লগৰ কলিগবিলাকে ড্ৰেছ খুলি পেলাই নদীত জাপ মাৰি দিব পাৰিলে হয়। তেওঁ নিজক বচোৱাৰ বাবে কক বকাইছিলে। বহু সময় ধৰি তেওঁ মানে মৃত্যুৰ লগত যুঁজি আছিলে। বহু সময় কক বকাই আছিলে। এনেকুৱা এটা মৰ্মান্তিক ঘটনা আমি নিজৰ চকুৰ পানী ধৰি ৰাখিব পৰা নাই। SP এজনৰ সন্মুখত, DSP এজনৰ সন্মুখত, তাতে বেলেগ বেলেগ মানুহৰ নাও এটা আমি দেখা পাইছিলোঁ। সেই নাৱৰ পৰাও মানুহ আহি বচাব পাৰিলে হয়। তেওঁৰ লগৰ কলিগবিলাকো বচাব পাৰিলে হয়। কিবা এটা দেখা পালোঁ, মনত এটা কথা উদ্ৰেক হৈছে ভিডিঅ'ৰ ভিজুৱেল মতে, যে এয়া নেগলেক্ট কিয় কৰা হৈছে, অৱহেলা কিয় কৰা হৈছে, মৃত্যুৰ লগত হেতালি খেলা যেন পাইছোঁ। কাৰণ যিজন নিৰাপত্তাৰক্ষীয়ে ডাঙৰ অফিচাৰৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে শপত লৈছে, যিজন নিৰাপত্তাৰক্ষীয়ে নিজৰ ছুপাৰিয়ৰৰ জীৱন ৰক্ষাৰ কাৰণে শপত লৈছে, অসম মাতৃৰ সেৱাৰ কাৰণে শপত লৈছে, সেইজন নিৰাপত্তাৰক্ষী বহুতৰে চকুৰ আগত নিৰ্মমভাৱে নিজৰ জীৱনটোক লগত যুঁজি হঠাৎ কক বকাই মৃত্যুত সাৱটি ল'ব লগা হৈছে। এয়া মৰ্মান্তিক ঘটনা। ইয়াৰ সঠিক তদন্ত হ'ব লাগে। আচলতে তো আমাৰ যোনটো সজাতি দল SP ছাৰক লগ ধৰিব গৈছিলোঁ, আমি বিশদভাৱে তেখেতক জনাইছোঁ যে ভিডিঅ'ৰ ভিজুৱেল মতে আপোনালোকৰ এইটো অৱহেলা হৈছে। এয়া মানৱতাৰ নামত এটা কলংক। মানৱতাৰ সীমা চেৰাই যোৱা যেন পাইছোঁ আমি তেখেতক কৈছোঁ। সেই দুৰ্গত ফেমিলিটোক, শোকস্তব্ধ ফেমিলিটোৰ প্ৰতি এটা চকু দিব লাগে। চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা যাতে কৰে, ফেমিলিটো যাতে ভালদৰে চলে। আজি সৰু এটা কেঁচুৱা ল'ৰা দেখা পালোঁ। তেখেতৰ পত্নীৰ যিটো ক্ৰন্দন, তেখেতৰ পত্নীৰ ক্ৰন্দনত অসমবাসী আজি মৰ্মাহত হৈছে। মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ আস্থা আছে, ভৰসা আছে। মুখ্যমন্ত্ৰীয়ে সদায় পজিটিভ কাম কৰে। মুখ্যমন্ত্ৰী ইয়াৰ তদন্ত হয়তো তলে তলে চলাই আছে। যদি মুখ্যমন্ত্ৰীৰ দৃষ্টিত এইটো মানে ষড়যন্ত্ৰ, পৰিকল্পিত বা অৱহেলা যিকোনো বস্তু যদি তেখেতৰ দৃষ্টিত ধৰা পৰে, তেখেত উচিত ব্যৱস্থা ল'ব বুলি আমাৰ দৃঢ় বিশ্বাস, দৃঢ় আশা। তাকেইতো কৈছোঁ যে এজন DSP, এজন SP, তেখেতলোকৰ ভৰসাত আমি ৰাতি ভালদৰে টোপনি যাওঁ। আৰু তেখেতৰে নিৰাপত্তাৰক্ষী, তেখেতৰে সন্মুখত যেতিয়া নিজৰ জীৱনটোক মৃত্যুৰ লগত যুঁজিব লগা হয়, কক বকাই মৃত্যুক সাৱটি ল'ব লগা হয়, তেতিয়া যদি তেখেতসকল এনেকুৱা ধৰণৰ অৱহেলা কৰে, মানুহ যাব ক'ত? সাধাৰণ মানুহ কেনেকৈ নিৰাপত্তা পাব বুলি আশা কৰিব? কিছুমানে ফটো উঠাই আছে, ফটো উঠোৱাত কোনো কাৰণ নাই। মানুহে ভোট দি
ইচ্ছা কৰিলে তেওঁৰ লগৰ কলিগবিলাকে ড্ৰেছ খুলি পেলাই নদীত জাপ মাৰি দিব পাৰিলে হয়। নিজক বচোৱাৰ বাবে কক বকাইছিলে। বহু সময় ধৰি তেওঁ মানে মৃত্যুৰ লগত যুঁজি আছিলে। বহু সময় SP এজনৰ সন্মুখত, DSP এজনৰ সন্মুখত, তাতে বেলেগ বেলেগ মানুহৰ নাও এটা আমি দেখা পাইছিলোঁ। সেই নাৱৰ পৰাও মানুহ আহি বচাব পাৰিলে হয়। এয়া মানৱতাৰ নামত এটা কলংক। মানৱতাৰ সীমা চেৰাই যোৱা যেন পাইছোঁ আমি তেখেতক কৈছোঁ। ঘটনাটো মানৱতাৰ কাৰণে এটা মৰ্মান্তিক ঘটনা। আমি ভিডিঅ'ৰ যিটো ভিজুৱেল চাইছোঁ, ভিজুৱেল মতে কিছুমানে ফটো উঠাই আছে, ফটো উঠোৱাত ব্যস্ত। ইচ্ছা কৰিলে তেওঁৰ লগৰ কলিগবিলাকে ড্ৰেছ খুলি পেলাই নদীত জাপ মাৰি দিব পাৰিলে হয়। তেওঁ নিজক বচোৱাৰ বাবে কক বকাইছিলে। বহু সময় ধৰি তেওঁ মানে মৃত্যুৰ লগত যুঁজি আছিলে। বহু সময় কক বকাই আছিলে। এনেকুৱা এটা মৰ্মান্তিক ঘটনা আমি নিজৰ চকুৰ পানী ধৰি ৰাখিব পৰা নাই। SP এজনৰ সন্মুখত, DSP এজনৰ সন্মুখত, তাতে বেলেগ বেলেগ মানুহৰ নাও এটা আমি দেখা পাইছিলোঁ। সেই নাৱৰ পৰাও মানুহ আহি বচাব পাৰিলে হয়। তেওঁৰ লগৰ কলিগবিলাকো বচাব পাৰিলে হয়। কিবা এটা দেখা পালোঁ, মনত এটা কথা উদ্ৰেক হৈছে ভিডিঅ'ৰ ভিজুৱেল মতে, যে এয়া নেগলেক্ট কিয় কৰা হৈছে, অৱহেলা কিয় কৰা হৈছে, মৃত্যুৰ লগত হেতালি খেলা যেন পাইছোঁ। কাৰণ যিজন নিৰাপত্তাৰক্ষীয়ে ডাঙৰ অফিচাৰৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে শপত লৈছে, যিজন নিৰাপত্তাৰক্ষীয়ে নিজৰ ছুপাৰিয়ৰৰ জীৱন ৰক্ষাৰ কাৰণে শপত লৈছে, অসম মাতৃৰ সেৱাৰ কাৰণে শপত লৈছে, সেইজন নিৰাপত্তাৰক্ষী বহুতৰে চকুৰ আগত নিৰ্মমভাৱে নিজৰ জীৱনটোক লগত যুঁজি হঠাৎ কক বকাই মৃত্যুত সাৱটি ল'ব লগা হৈছে। এয়া মৰ্মান্তিক ঘটনা। ইয়াৰ সঠিক তদন্ত হ'ব লাগে। আচলতে তো আমাৰ যোনটো সজাতি দল SP ছাৰক লগ ধৰিব গৈছিলোঁ, আমি বিশদভাৱে তেখেতক জনাইছোঁ যে ভিডিঅ'ৰ ভিজুৱেল মতে আপোনালোকৰ এইটো অৱহেলা হৈছে। এয়া মানৱতাৰ নামত এটা কলংক। মানৱতাৰ সীমা চেৰাই যোৱা যেন পাইছোঁ আমি তেখেতক কৈছোঁ। সেই দুৰ্গত ফেমিলিটোক, শোকস্তব্ধ ফেমিলিটোৰ প্ৰতি এটা চকু দিব লাগে। চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা যাতে কৰে, ফেমিলিটো যাতে ভালদৰে চলে। আজি সৰু এটা কেঁচুৱা ল'ৰা দেখা পালোঁ। তেখেতৰ পত্নীৰ যিটো ক্ৰন্দন, তেখেতৰ পত্নীৰ ক্ৰন্দনত অসমবাসী আজি মৰ্মাহত হৈছে। মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ আস্থা আছে, ভৰসা আছে। মুখ্যমন্ত্ৰীয়ে সদায় পজিটিভ কাম কৰে। মুখ্যমন্ত্ৰী ইয়াৰ তদন্ত হয়তো তলে তলে চলাই আছে। যদি মুখ্যমন্ত্ৰীৰ দৃষ্টিত এইটো মানে ষড়যন্ত্ৰ, পৰিকল্পিত বা অৱহেলা যিকোনো বস্তু যদি তেখেতৰ দৃষ্টিত ধৰা পৰে, তেখেত উচিত ব্যৱস্থা ল'ব বুলি আমাৰ দৃঢ় বিশ্বাস, দৃঢ় আশা। তাকেইতো কৈছোঁ যে এজন DSP, এজন SP, তেখেতলোকৰ ভৰসাত আমি ৰাতি ভালদৰে টোপনি যাওঁ। আৰু তেখেতৰে নিৰাপত্তাৰক্ষী, তেখেতৰে সন্মুখত যেতিয়া নিজৰ জীৱনটোক মৃত্যুৰ লগত যুঁজিব লগা হয়, কক বকাই মৃত্যুক সাৱটি ল'ব লগা হয়, তেতিয়া যদি তেখেতসকল এনেকুৱা ধৰণৰ অৱহেলা কৰে, মানুহ যাব ক'ত? সাধাৰণ মানুহ কেনেকৈ নিৰাপত্তা পাব বুলি আশা কৰিব? কিছুমানে ফটো উঠাই আছে, ফটো উঠোৱাত কোনো কাৰণ নাই। মানুহে ভোট দি
ভয়াবহ ৰূপ ধাৰণ কৰিছে এই সন্দৰ্ভত কি ক'ব? আমি এটা সজাতি দল গৰিয়া দেশী জাতীয় পৰিষদৰ জিলা সমিতিৰ ফালৰ পৰা আহিছোঁ এই অঞ্চলটো পৰিভ্ৰমণ কৰিবলৈ। এই বেৰাভাঙা গাঁওখন এটা ঐতিহ্যপূৰ্ণ গাঁও। ইয়াতে স্বাধীন ভাৰতৰ প্ৰথম বিধায়ক কুবাত হোসেন মণ্ডল চাহাবৰ জন্ম হৈছিল। আজি ইয়াত আহি গম পোৱা গৈছে এইখন ভূমিত তেখেতৰ জন্ম। অলৰেডি তেখেতৰ সমাধিস্থল নদীৰ গৰ্ভত বিলীন হৈছে আৰু বহু ঐতিহ্যপূৰ্ণ শিক্ষা অনুষ্ঠানো নদীৰ গৰ্ভত বিলীন হৈছে। আমাৰ আপোনালোকে জানে বৰ্তমান ভাৰতীয় জনতা পাৰ্টি চৰকাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে সংকল্প পত্ৰত কৈছে যে বানমুক্ত গৰাখহনীয়ামুক্ত অসম গঢ়াৰ কাৰণে। এই বানমুক্ত অসম গৰাখহনীয়ামুক্ত অসমৰ পৰিকল্পনা হিচাপে জলসম্পদ বিভাগে 1000 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰাৰ কাৰণে এটা মাষ্টাৰ প্লানৰ পৰিকল্পনা যুগুত কৰিছে। আৰু এই পৰিকল্পনাত আমাৰ এই জিলাখনক সামৰি ল'ব লাগে। গতিকে আমি এই অঞ্চলখন পৰিভ্ৰমণ কৰি চৰকাৰৰ ওচৰত দাবী জনাব বিচাৰিছোঁ যে আপোনালোকে জলসম্পদ বিভাগৰ ফালৰ পৰা যিটো পৰিকল্পনা যুগুত কৰিছে এই পৰিকল্পনাৰ ভিতৰত আমাৰ জিলাখনক সামৰি ল'ব লাগে। হয়, ইয়াত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ৰাজ্যিক